প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে মোক আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে, অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ, মই কেনেকৈ ছবিখন আঁকিম? এইটোক লৈ মই তীব্ৰ গৰিহণা দিছোঁ। এইটো কাম কোনো পধ্যেই মানি নলওঁ, কেতিয়াও মানি নলওঁ। এইটো মোৰ ইয়াত অকল এইখন ছবিয়ে মোহা নাই, আগতে বহুতকেইখন মোহাৰিছে, আপোনালোকে গম পায় নিশ্চয়। গিবনক লৈ যেতিয়া আঁকিছিলোঁ, তাৰ আগত হুৱেৰ ইজ ডেম'ক্ৰেচি বুলি এখন বনাইছিলোঁ। গিবনৰখন মোহাৰাৰ পিছত আকৌ আঁকিছিলোঁ, আকৌ মোহাৰিছিলে। তেওঁলোকে মাৰ্চেল বৰুৱা নামৰ এজন আৰ্টিষ্টক অপমান কৰা নাই, লগতে অপমান কৰিছে সমগ্ৰ অসমবাসীক। এইখন চৰকাৰে জুবিন নামৰ সত্তাটো আচলতে মোহাৰিব বিচাৰিছে। এখন কংক্ৰিটৰ ৱালৰ পৰা জুবিন দাৰ আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ ছবিখন গৈছে, কিন্তু 3,40,00,000 এপ্ৰক্স 4 কোটিয়ে ধৰক 3,40,00,000 জনতাৰ শিশুৰ পৰা বয়োজ্যেষ্ঠৰ অন্তৰ পৰা কেনেকৈ মোহাৰিব? সঁচাকৈ বহুত লাজ লাগে। মাৰ্চেলক অপমান কৰা নাই, মাৰ্চেলৰ সৃষ্টিক অপমান কৰা নাই, জুবিন দাক অপমান কৰিছে। তেওঁলোকে হাজাৰ চেষ্টা কৰক, হাজাৰজন মাৰ্চেলৰ আকা ছবি তেওঁলোকে মোহাৰি দিয়ক, কিন্তু তেওঁ জুবিন গাৰ্গৰ যিটো সত্তা সেইটো সদায় জীয়াই থাকিব। জুবিন দাৰ নিচিনা এজন আৰ্টিষ্ট জন্মিছে, সেই জেগাত যদি আজি আৰ্টিষ্টে নিজক এক্সপ্ৰেছ কৰিব নোৱাৰে, তেতিয়া ইয়াতকৈ দুখৰ কথা। ভূপেন হাজৰিকাৰ নিচিনা মানুহ যিটো জেগাত জন্মিছে, তাতে আজি আৰ্টিষ্টে নিজক এক্সপ্ৰেছ কৰিব নোৱাৰে। জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিবৰ কাৰণে কৰিছে নেকি? যিমান দূৰ শুনিছোঁ, মই আজি আহি পাইছোঁ গুৱাহাটী, যিমান দূৰ শুনিছোঁ জাপানৰ এনিমে, জাপানৰ ষ্ট্ৰীট আৰ্ট, তেওঁলোকে নিজৰ কালচাৰটো, নিজৰ সংস্কৃতিটোক কেনেধৰণে ছাষ্টেইন কৰিব লাগে, নিজৰ ভাষা সংস্কৃতি, সেইটো পৃথিৱীক জাপানে দেখুৱাইছে। তেনেকুৱা প্ৰধানমন্ত্ৰী এগৰাকী আহিলে আমি আচলতে আমাৰ ষ্ট্ৰীট আৰ্টক আৰু বেছি আৰু বেছি উৎসাহে দিব লাগিছিল, যে আমাৰ ইয়াত এনেকুৱা মুৰালছ বা গ্ৰাফিটি, তাৰ এটা ঐতিহ্য আছে। কিনো কৰিব বিচাৰিছে বৰ এটা বুজি পোৱা নাই। তেওঁলোকক কোনে কি উপদেশ দি আছে, কি ভাবি কি কৰি আছে, কিন্তু বৰ দুৰ্ভাগ্যজনক কথা হৈছে। যিকোনো শিল্পকৰ্মৰ ক্ষেত্ৰতে এইটো বৰ দুৰ্ভাগ্যজনক কথা, তাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত। পুনৰ ৰং তুলিকা হাতত লৈ জুবিন গাৰ্গৰ যি ছবি আছিল, সেই ছবি অংকন কৰিবলৈ আজি আকৌ সেই স্থানতে উপস্থিত হৈছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱা। আৰু এই মাৰ্চেল বৰুৱাই যি গণেশগুৰি উৰণ সেতুৰ তলত যি ছবি অংকন কৰিছিলে জুবিন গাৰ্গৰ, সেই ছবি কালিৰ ভাগত মচি পেলোৱা হৈছিল। তাৰপিছত কিন্তু আজি পুনৰ সেই ছবি অংকন কৰিবলৈ আহিছে মাৰ্চেল বৰুৱা। বহু প্ৰত্যাহ্বান নেওচি আজি তেখেতে জুবিন গাৰ্গৰ ছবি আজি আকৌ পুনৰ অংকন কৰিছে, সেই একেটা স্থানতে যি স্থানত মুচি পেলোৱা হৈছিল কালিৰ দিনটোত। বহু হেঁচা প্ৰয়োগ কৰা হৈছে তেখেতৰ ওপৰত, তেখেতৰ ভাষ্য অনুসৰি তেখেতক এক প্ৰকাৰৰ হেঁচা প্ৰয়োগ কৰা হৈছিল, তেখেতক বাধা প্ৰদান কৰা হৈছিল, তেখেতলৈ ফোন কল আহিছিল যে গণেশগুৰিলৈ নাযাব, ছবি অংকন নকৰিব, তেনেধৰণৰ এক ভাবুকি আহিছিল, হেঁচা প্ৰয়োগ কৰা হৈছিল। কিন্তু তাৰপিছতো তেখেতে আজি এই স্থানত আহি আকৌ পুনৰবাৰ ছবি অংকন কৰিছে, বুকুত এমুঠি হাস লৈ এনেধৰণৰ প্ৰিয় শিল্পীগৰাকীৰ ছবি অংকন কৰিছে, যি ছবি তেখেতে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত এই ছবি অংকন কৰিছিলে। আৰু তাৰপিছতে কালিৰ ভাগত এই ছবি কিন্তু মুচি পেলোৱা হৈছিল। যিহেতু এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষ কিমান দায়ী, নাইবা যিহেতু মৃগেন শৰণীয়া, তেখেতো সেই মৃগেন শৰণীয়া মেয়ৰো কৈছে যে তেখেতৰ বিভাগে কোনো ধৰণৰ এনেধৰণৰ কাণ্ড কৰা নাই, মচি পেলোৱা নাই, তেনেধৰণৰ কথা উল্লেখ কৰিছে। কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত আচলতে কোনে মচি পেলাইছিলে, তাৰপিছতে কিন্তু একাংশ যি অনুৰাগী আছে, জুবিন অনুৰাগী আছে, মাৰ্চেল বৰুৱাৰ সৈতে একাংশ অনুৰাগীও আহি ইয়াত ভিৰ কৰিছে। সকলোৱে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে, নাইবা ছবি অংকন কৰাত সহযোগ কৰিছে মাৰ্চেল বৰুৱাক। আমি সেই ছবি দেখাই আছোঁ, এয়া হৈছে মাৰ্চেল বৰুৱা। আৰু মাৰ্চেল বৰুৱাই পুনৰ এই ছবিত এক জীয়া ৰূপ দিবলৈ সক্ষম হৈছে ৰাইজৰ সহযোগত। এনেধৰণৰ ছবি অংকন কৰিছে, যি ছবি কালিৰ ভাগত মুচি পেলোৱা হৈছিল। একাংশ অনুৰাগী আছে, মই দেখাবলৈ অনুৰোধ কৰিম যে একাংশ জুবিন অনুৰাগী আহি ইয়াত উপস্থিত হৈছে, হাতে হাতে প্লে কাৰ্ড লৈ তেখেতসকলে আজি ইয়াত
মাৰ্চেল বৰুৱাক সঁহাৰি জনাইছে এনেধৰণৰ যি জুবিন হত্যাটো কিয় ভয় তোমালোকৰ এনেধৰণৰ প্লে কাৰ্ড লৈ আজি ইয়াত উপস্থিত হৈছে একাংশ অনুৰাগী বহুগৰাকী শিল্পীও আছে আমি তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম ইয়াত যিহেতু বহু অনুৰাগী লগতে শিল্পীও আছে তেখেতসকলৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম যিহেতু কালিৰ দিনটোত যিয়ে কাণ্ড সংঘটিত হ'ল জুবিন গাৰ্গৰ দৰে শিল্পীৰ ছবি মুচি পেলোৱা হ'ল যিগৰাকী শিল্পীৰ ন্যায় বিচাৰি সাবাতৰি আছে এতিয়াও ন্যায় প্ৰদান পোৱা নাই তেনে ক্ষেত্ৰত যি এক কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাটোক লৈ পিনে আপুনি কি প্ৰতিক্ৰিয়া এইখন গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিলে মেন হলত মানুহ পৰি মৰে সেইবোৰ কথাত চৰকাৰে গুৰুত্ব দিয়ক ৱালত জুবিন গাৰ্গৰ ছবি মচি তাতে ৰং সানি চহৰখন ধুনীয়া কৰাৰ কাম তেওঁলোকৰ নহয় তেওঁলোকে গুৰুত্ব দিয়ক অভাৰব্ৰিজবিলাক মুকলি কৰাৰ একমাহ পিছতে কিয় মেৰামতি কৰিব লগা হয় মৰা চৰাইৰ পাখি গুজি কাউৰীয়ে যে ফেশ্বন দিবলৈ যায় সেইবিলাক ফেশ্বন দি লাভ নাই গুৰুত্ব দিয়ক কিহৰ কাৰণে বৰষুণ দিলে মেন হলত পৰি মানুহ মৰিব লগা হয় জুবিন গাৰ্গ মানুহৰ বুকুৰ মাজত আছে হিয়াৰ মাজত আছে তেওঁৰ ছবিখন থাকিলে তাৰো একো আপত্তি নাই কোনেও তাৰ কাৰণে গুৱাহাটীখন কিবা ধুনীয়া নেদেখা হোৱা বুলি ভবা নাই এয়া ভাৱ কেৱল চৰকাৰৰ গতিকে চৰকাৰে এনেকুৱা ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকক তাকে অনুৰোধ যিহেতু জাপানখন এটা ষ্ট্ৰীট আৰ্টত সেয়া তেনেধৰণৰ কলাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কিন্তু এনে ক্ষেত্ৰত যদি আমাৰ ইয়াৰ যিসকল ষ্ট্ৰীট আৰ্টিষ্ট আছে নাইবা যেনেধৰণৰ আৰ্ট কৰে ষ্ট্ৰীট আৰ্ট সেয়া প্ৰদৰ্শনী নাইবা সেয়া দেখুৱাব পৰাটো আমাৰ অসমৰ বাবে এটা গৌৰৱহে হ'লহেঁতেন নেকি বাৰু ডেফিনেটলি আৰ্টটো লাগিবই আৰু ষ্ট্ৰীট আৰ্ট সেইটো এটা প্ৰাচীন কলা ষ্ট্ৰীট আৰ্ট বা ৰাস্তাত কৰা কাম আৰু সৰ্বসাধাৰণৰ কাৰণে ৰাস্তাটো মেইন সকলোৱে ৰবীন্দ্ৰ ভৱনটো বুক কৰি নাটক কৰিব নোৱাৰিব পাৰে কিন্তু বাটত এখন নাটক কৰিব পাৰে সকলোৱে হয়তো বিৰাট ডাঙৰ আৰ্ট গেলাৰীত নিজৰ চিত্ৰ প্ৰদৰ্শনী পাতিব নোৱাৰিব পাৰে কিন্তু ৱাল এখনত আঁকিব পাৰে আৰু সেয়া হ'ল সাধাৰণ মানুহৰ মঞ্চ কাঢ়ি লৈ যাব খোজাটো হ'ল এটা আচলতে অন্যায় এটা ৰাজনৈতিক আক্ৰমণ গতিকে মাৰ্চেল বৰুৱাই ইয়াৰ আগতেও যি কৰিছিলে গিবন ৰক্ষা কৰিবৰ কাৰণে আঁকিছিলে তেতিয়াও তেওঁ হাৰাশাস্তি কৰা হৈছিলে জেললৈকে তেওঁক পঠিয়াই দিয়া হৈছিলে গতিকে এনেকুৱা আৰু ক'ব লগা কথাখিনি ক'বইতো লাগিব আপুনি অমত হ'ব পাৰে কিন্তু ক'বলৈ দিব লাগিব আৰু সেইকাৰণে এক গণতান্ত্ৰিক দেশ বুলি কোৱা হয় আৰু মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ ছবিখন আঁকিছে তেওঁক এটা চেলুট দিছে তেওঁক এটা সন্মান জনাইছে এয়া কেৱল মাৰ্চেল বৰুৱাৰ চেলুট নহয় সেই সন্মানটো অসমৰ ৰাইজৰ সন্মান জুবিন গাৰ্গৰ প্ৰতি গতিকে মচি দি তেওঁলোকে মাৰ্চেল বৰুৱা নামৰ এজন আৰ্টিষ্টক অপমান কৰা নাই লগতে অপমান কৰিছে সমগ্ৰ অসমবাসীক অংকন কৰিবনে ছবি এই ৰাইজৰ লগত আমি আলোচনা কৰিলোঁ সকলোৱে কৈছে যে কৰিব লাগে ৰাইজে যেতিয়া কৈছে নিশ্চয় কৰিম আপুনি কৈছে যে প্ৰশাসনে প্ৰেছাৰ দিছে মানে হেঁচা দিছে কি বুলি কৈ হেঁচা দিছিল 3 তাৰিখৰ আগলৈকে কৰিব নালাগে বুলি কৈ হেঁচা দিছে তেওঁলোকে সেইধৰণে কথাবিলাক কৈ আছে একেখিনি কথাকে আৰু যি ঘটনা সংঘটিত হ'ল কি ক'ব এই গোটেই সমগ্ৰ ঘটনাটো মানে এইটো দুখ লগা কথা আৰু জুবিনদাৰ দৰে এজন ব্যক্তি তেওঁৰ এটা আমাৰ কাৰণে এটা আৱেগক তেওঁলোকে মচি পেলাব বিচাৰিছে এতিয়া অংকন কৰিবনে আপুনি কৰিম অথৰিটিৰ ফালৰ পৰা সাংঘাতিক ধৰণৰ প্ৰেছাৰ পৰিছে মই ভাবিছোঁ আমি সকলো ৰাইজে আমি মিলি কথাবোৰ আলোচনা কৰোঁ আমি ভালকৈ বহোঁ কি কৰোঁ আপোনালোকে দিহা পৰামৰ্শ দিয়ক আপোনালোকে দিহা পৰামৰ্শ দিয়ক যে ছবিখন তেওঁলোকে 3 তাৰিখৰ আগত অঁকাটো বিচৰা নাই 3 তাৰিখৰ আগত অঁকাটো তেওঁলোকে বিচৰা নাই 3 তাৰিখৰ পিছত অঁকাটো বিচাৰিছে আৰু আমি কথাখিনি আলোচনা কৰোঁ আমি পাতোঁ মই এতিয়া ক'ব পৰা অৱস্থাত নাই আমি কথাখিনি আলোচনা কৰাটো মই ভাবোঁ বেছি ভাল হ'ব প্ৰেছাৰ অথৰিটিয়ে প্ৰেছাৰ দিছে হয় সেয়াই আপোনালোকে নিশ্চয় বুজি পাইছেই আৰু মই ভাবোঁ আমি আলোচনা কৰোঁ কথাখিনি হয় অলপ সময় স্থগিত ৰাখিবলৈ বাধ্য হৈছোঁ আমি আলোচনাত বহোঁ আমি সকলো সাধাৰণ ৰাইজ আমি একলগ হৈ কথাখিনি আমি আলোচনা কৰোঁ তেওঁলোকৰ মতে 3 তাৰিখৰ পিছত অঁকাটো কোনো প্ৰব্লেম নাই জুবিন দাক তেওঁলোকে ভাল পাওঁ বুলিয়ে কৈছে সেয়া মই নাজানো সেইখিনি আমি আলোচনা কৰোঁ
আমি ৰাইজৰ মতামত লওঁ, আমি একেলগে বহোঁ। ছবিখন মচি দিয়া হ'ল, আপোনাৰ মনত কেনেকুৱা লাগিছে? আপুনি অঁকা এখন ছবি, এইটোক লৈ মই তীব্ৰ গৰিহণা দিছোঁ। এইটো কাম কোনো পধ্যেই মানি নলওঁ, কেতিয়াও মানি নলওঁ। এইটো মোৰ ইয়াত অকল এইখন ছবিয়ে মোহা নাই, আগতে বহুতকেইখন মোহাৰিছে, আপোনালোকে গম পায় নিশ্চয়। গিবনক লৈ যেতিয়া আঁকিছিলোঁ, তাৰ আগত হুৱেৰ ইজ ডেম'ক্ৰেচি বুলি এখন বনাইছিলোঁ। গিবনৰখন মোহাৰাৰ পিছত আকৌ আঁকিছিলোঁ, আকৌ মোহাৰিছিলে। প্ৰশাসনৰ মানুহ, তেওঁলোকৰ মই নাম নাজানো। তেওঁলোকতো পুলিচ যেনেই লাগিছে। মই সেয়াই আমি আলোচনা কৰোঁ। হয়, অলপ সময় দিয়ক। এখন কংক্ৰিটৰ ৱালৰ পৰা জুবিনদাৰ আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ ছবিখন বৈছে, কিন্তু 3 কোটি 40 লাখ এপ্ৰক্স 4 কোটিয়ে ধৰক 3 কোটি 40 লাখ জনতাৰ শিশুৰ পৰা বয়োজ্যেষ্ঠ অন্তৰৰ পৰা কেনেকৈ মোহাৰিব? সঁচাকৈ বহুত লাজ লাগে। এষাৰ কথা আছে, যিয়ে জুই লগাই জুইৰ লগত থাকে, ৰাইজৰ লগত নাথাকে। তাৰে প্ৰমাণ আজি গোটেই সকলো জাতি জনগোষ্ঠী, ল'ৰা ছোৱালী, বুঢ়া বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে। জুবিনদা জীয়াই থাকোঁতে এটা নিগেটিভ শক্তি যিমান ভয় কৰিছিলে, জুবিনদা আমাৰ মাজত কায়িকভাৱে নাই যদিও সেই নিগেটিভ শক্তিটোৱে ইমানেই ভয় কৰে। আজি জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিব, বিউটিফিকেশ্যন কৰিব। বিউটিফিকেশ্যনৰ নামত কি আমাৰ জুবিনদাৰ ছবিখন মোহাৰিলে হয় নেকি? জুবিনদাৰ ছবিখন থাকিবই লাগিছিলে। তেওঁলোকে কৈছিলে আমিও জুবিন, ময়ো জুবিন, জাষ্টিছ ফৰ জুবিন। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুকৰ আপুনি পেজটোত যাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিনদাক ফ'ল' কৰিছে নাই কৰা। লাজৰ কথা হয়। আচলতে ৰাইজে আমিও দোষী হয়, কাৰণ আমি এখন চৰকাৰক আনিলোঁ ন, ৰাইজৰ দ্বাৰা ৰাইজে গঠন কৰা চৰকাৰ। ক'বলৈ গ'লে তিতা কেৰেলা গছৰ পুলি ৰুই পেলাই এতিয়া আমি মিঠা ফল বিচাৰিলেও নহ'ব, এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে। জুবিনে কৈছিলে প্ৰকৃত ধৰ্ম হৈছে মানৱ ধৰ্ম, প্ৰকৃত প্ৰেম হৈছে আপোনাৰ প্ৰকৃতিক ভাল পোৱা, প্ৰকৃত সুখ হৈছে নিজৰ কৰ্ম, আৰু প্ৰকৃত সাহস হৈছে সত্যকটো সত্য ক'ব পৰা। আজি মৃগেন শৰণীয়া ডাঙৰীয়াই মিস্ত্ৰীসকলৰ ওপৰত দুখ জাপি দিছে, তেওঁ বোলে গম নাপায়। আপুনি মেয়ৰ হয় গুৱাহাটী, আপুনি গম নাপায়, তেন্তে আপোনাৰ ওপৰত কোনোবা আৰু এগৰাকী মেয়ৰ আছে নেকি যাক আমি দেখা পোৱা নাই? কোনে দায়িত্ব ল'ব? আচলতে অসম তথা ভাৰতবৰ্ষত মানে বিজেপি চৰকাৰে যেতিয়াই নিজৰ ওপৰত দুখটো আহে তেতিয়া বেলেগক দুখটো জাপি দিয়ে। যদি এক্সাম্পল পেপাৰ লিকৰ দুখটো এতিয়া টেলিগ্ৰামক দিছে, টেলিগ্ৰাম বন্ধ কৰিছে। এইখন চৰকাৰে গা এৰা মন্তব্য কৰে, তাৰ বাহিৰে একো নাই। আজি লাজৰ কথা, এইখন চৰকাৰক ৰাইজে 100-200 আসন দিছিলে, আমাক 19 দিছিলে, তথাপিতো সকলো ৰাইজ ওলাই আহিছে। আজি ৰাইজৰ আকাংক্ষা ঘূৰিয়ে মোহাইছি পেলালে আমাৰ প্ৰাণৰ জুবিনদাক। আজি এই ধৰণৰ অৱস্থা আকৌ পুনৰ অংকন কৰিবলগীয়া হৈছে। এয়াই নেকি তেওঁলোকৰ জুবিনদাৰ প্ৰতি সন্মান? এতিয়া এওঁলোকে মানে এইখন চৰকাৰ ৰাইজ ওলাই আহিছে যে এতিয়া এওঁলোকে যেনেকৈ পানীত ডুবিলে মানুহৰ খেৰৰ সূতাডালে আশ্ৰয় নহয় জানো, এতিয়া তেওঁলোকে আশ্ৰয় লৈছে মিস্ত্ৰীকেইজনৰ ওপৰত। তেওঁলোকে দুখ গা এৰা মন্তব্য দিছে, সঁচাকৈ বহুত লাজৰ কথা। আৰু আমিও দুখী, আমি তিতাকেলা গছৰ পুলি ৰুলোতো, এতিয়া আমি মিঠা ফল বিচাৰি আছোঁ, তেনেকুৱা ধৰণৰ কথা। তাৰে প্ৰতি মাৰ্চেল বৰুৱাৰ ছবি অংকন কৰা ছবিক লৈ কিয় ইমান প্ৰতিবাদ কৰা, এনেধৰণৰ হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কিয় হ'বলগীয়া? আচলতে তাৰ হাতত সেই শক্তি আছে অন্যায় বিৰুদ্ধে মাত মতাৰ কাৰণে। আজি মাৰ্চেল বৰুৱাই হওক বা কবিতা লিখাই হওক বা গান গাওক, পদপথত যদি গানো গায়, আজি এইখন চৰকাৰে উঠাই নিয়ে বা বাধা দিব চেষ্টা কৰে, কাৰণ এইখন চৰকাৰে নিবিচাৰে যে অন্যায় বিৰুদ্ধে মাত মতাটো। এইখন চৰকাৰৰ মাজত কাণ কলা নেদেখা বোবা হৈ থাকিব লাগিব, তাৰ বাহিৰে একো নাই। এইখন চৰকাৰে মাৰ্চেল নিচিনা সত্তাক ধ্বংস কৰিব বিচাৰে। মাৰ্চেলক অপমান কৰা নাই, মাৰ্চেলৰ সৃষ্টিক অপমান কৰা নাই, জুবিন দাক অপমান কৰিছে, 3 কোটি জনতাক অপমান কৰিছে, কাৰণ 3 কোটি জনতাই এইখন চৰকাৰক বহুৱাইছিলে। আজি ইলেকশ্যনৰ আগত যদি চাই দেৱালে পদুম ফুল অংকন কৰিছিলে, তেতিয়া প্ৰব্লেম হোৱা নাছিলে, তেতিয়া বিউটিফিকেশ্যন ক'ত গৈছিলে? আজি জুবিন দাস চবুৰখানে বিউটিফিকেশ্যন ধ্বংস কৰিব নেকি অসমত? এয়াই নেকি বিউটিফিকেশ্যন? সঁচাকৈ বহুত লাজ লাগে। পোনপ্ৰথমতে আমাৰ গুৱাহাটীখন বিউটিফিকেশ্যনৰ নামত যদি তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ছবিখন মোহাৰি দিয়ে, তেনেহ'লে আমাক সেনেকুৱা বিউটিফিকেশ্যন নালাগে। সেয়া অকল মই কোৱা কথা নহয়, আজি ইয়াতে থকা যিসকল আচলতে অসমীয়া যি পাব্লিক ওলাই আহিছে, তেওঁলোকে এই এটা স্পষ্ট এটা তেওঁলোকক এটা ছবি দেখুৱাই দিছে যে আমাক গুৱাহাটী বিউটিফিকেশ্যনৰ নামত তেওঁলোকে যদি জুবিন গাৰ্গৰ ছবি মোহাৰিব বিচাৰিছে, তেনেহ'লে সেয়া অসমীয়াই মানি নলয়। দ্বিতীয়তে যিটো কথা ক'লে যে তেওঁলোকে দুখ জাপি দিছে যে তেওঁলোকে গমেই পোৱা নাই, মৃগেন শৰণীয়া ডাঙৰীয়াই গমেই পোৱা নাই। মৃগেন শৰণীয়া ডাঙৰীয়াৰ আণ্ডাৰত এই গুৱাহাটীখন আছে, তেওঁ যদি গমেই পোৱা নাই তেনেহ'লে কোনে গম পাব? তেওঁ আচলতে এইটো তেওঁলোকৰ এটা ষ্টাৰ সাজি হয়। তেনেধৰণে তেওঁলোকে আচলতে চাইছিলে যে জুবিন গাৰ্গৰ আচলতে যিটো সত্তা, সেই সত্তাটো লাহে লাহে তেওঁলোকে মোহাৰিব পাৰিব নেকি। প্ৰথমটো হৈছে যেতিয়া ইলেকশ্যনৰ আগত আমি দেখিছিলোঁ যে আমি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ ওচৰতে তেওঁলোকে
তেওঁলোকে নিজৰ পোষ্টাৰ লগাইছিলে, বিজেপি যিটো নিৰ্বাচনী সেই পোষ্টাৰ লগাইছিলে। তাৰ পৰা এটা স্পষ্ট হৈ যায় যে এটা বাৰ্তা স্পষ্ট হৈ গৈছিলে যে এইখন চৰকাৰে জুবিন নামৰ সত্তাটো আচলতে মোহাৰিব বিচাৰিছে। তেওঁ বিচৰা নাই যে জুবিনে এটা যি সত্তা দি থৈ গৈছে মানুহক, আচলতে যিটো প্ৰতিষ্ঠানৰ এগেইনষ্টত মাত মাতাৰ যিটো শক্তি দি থৈ গৈছে, সেই শক্তিটো কিবা কৰি নাইকিয়া কৰিব পাৰে নেকি? কাৰণ এইখন চৰকাৰে জানে জুবিন যেতিয়া আমাৰ অন্তৰত জীয়াই থাকিব, যেতিয়ালৈকে অন্তৰত জীয়াই থাকিব, তেতিয়ালৈকে এইখন গভৰ্ণমেণ্টে যেতিয়া তেওঁলোকে জনবিৰোধী কাৰ্যকলাপ হাতত ল'ব, তেতিয়া কাৰ্যকলাপ হাতত ল'ব, তেতিয়া জনতা ওলাই আহিব। জুবিন গাৰ্গে আমাক শিকাই থৈ গৈছে যে এইখন চৰকাৰ আমিয়ে তেওঁলোকক আনিছোঁ আৰু আমি ইচ্ছা কৰিলে আমি সলাব পাৰোঁ। সেইকাৰণে এইখন চৰকাৰে বিচাৰে যে জুবিন গাৰ্গক যিটো সত্তা তেওঁলোকে কিবা কৰি আমাৰ মনৰ পৰা মোহাৰিব পাৰে। কিন্তু আজি এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে তেওঁলোকে হাজাৰ চেষ্টা কৰক, হাজাৰজন মাৰ্চেলৰ আকা ছবি তেওঁলোকে মোহাৰি দিয়ক, কিন্তু তেওঁ জুবিন গাৰ্গৰ যিটো সত্তা সেইটো সদায় জীয়াই থাকিব। বিজেপি হয়তো আজি আছে চৰকাৰত, কিন্তু কালি পৰহি বিজেপি নাথাকিব, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো অৱদান অসমীয়া জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, আমাৰ অসমৰ প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে যিখিনি অৱদান বা জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি ছ'চিয়েল ৱৰ্ক কৰি থৈ গৈছে, সেইখিনি কিন্তু আমাৰ মনৰ পৰা মোহাৰিব নোৱাৰে। আহি থকা প্ৰজন্ম জুবিন গাৰ্গৰ সত্তাটো মনত ৰাখিব আৰু তেখেতে অসমৰ বাবে যি কৰি থৈ গৈছে সেইখিনি ইতিহাসত লিখা থাকিব। এখন চৰকাৰে যিমানে চেষ্টা কৰে তেওঁলোকে কেতিয়াও জুবিন গাৰ্গক মোহাৰিব নোৱাৰে। দুৰ্ভাগ্যজনক কথা, কি ক'ব আপুনি? গুৱাহাটীৰ মাজমজিয়াত যদি জুবিন গাৰ্গৰ ছবি এখন মচি দিয়ে আৰু যিবোৰ কাৰণত মচি দিয়া হৈছে, কোনোবা প্ৰধানমন্ত্ৰী আহিব, ইফালেদি বা কিয় বা প্ৰধানমন্ত্ৰী যাব, সেইটো কথাও এতিয়ালৈকে আমি ধৰিব পৰা নাই। গতিকে শিল্পী আৰু শিল্পক আচলতে আমনি কৰিব নাপায়, জুবিন গাৰ্গে সেইটো এবাৰ শিকাই থৈ গৈছে। আৰু যি আৰ্টক লৈ কমিটেড হৈ থাকে, শিল্পক লৈ পেলাই সাহসী হৈ থাকে, তেওঁলোকৰ সৈতে ৰাইজ সদায় থাকিব। আৰু জুবিন গাৰ্গ ৰাইজৰ মানুহ, আজি সকলো মানুহ ওলাই আহিছে আৰু ৰাইজৰ জোৰতে ছবিখন পুনৰ অংকন কৰা আৰম্ভ হৈছে দেখিবলৈ পাইছোঁ। গতিকে ৰাইজলৈ শুভেচ্ছা, ৰাইজক জিন্দাবাদ। কিন্তু দেখা পোৱা যায় যে চৰকাৰ এখনে কিন্তু একাংশ প্ৰতিবাদী কণ্ঠক কিন্তু ৰোধ কৰিবলৈ বাৰে প্ৰতি প্ৰয়াস কৰে। তেনে ক্ষেত্ৰত এই যিহেতু ছবিখনত লিখা আছিল যে তাত কমৰেডছ নেভাৰ ডাই, তো সেনেকুৱা ধৰণৰ লাইন এটা লিখাৰ বাবে হয়তো এই ছবিখন মুচি পেলোৱাৰ কাৰণ হ'ব পাৰে নি, নাইবা এই যি লেখা আছিলে সেই লেখাটোৰ দ্বাৰাই ক'ৰবাত নহয় ক'ৰবাত চৰকাৰক কিবা আঘাত প্ৰদান কৰিছিল নেকি? এইখন ছবিত যদি আঘাত প্ৰদান কৰিছে, মানে 102টা ছিট থকা কোনো পাৰ্টিক আচলতে এইখন ছবি আঘাত দিব নোৱাৰে। আৰু কমৰেড শব্দটোতো এইটো অসাংবিধানিক শব্দ নহয়, আৰু জুবিন গাৰ্গে নিজে ব্যৱহাৰ কৰি ভাল পোৱা শব্দ। গতিকে কি কাৰণে মচিছে মই নাজানো, কিন্তু সেইটোৰ কাৰণে আঘাত পোৱাটো বৰ হাস্যকৰ কথা হ'ব যদি সেইটোৰ কাৰণে আঘাত পাইছে। গতিকে কি কাৰণে মচিছে নাজানো, কিন্তু মচা কথাটোৱে বৰ আঘাত দিছে, এইটো ভাল কথা হোৱা নাই। এতিয়া ৰাইজৰ জোৰত গোটেই আকৌ অংকন কৰিবলৈ লোৱা হৈছে, সেইটো এটা ভাল কথা হৈছে। আৰু জুবিন গাৰ্গেই আমাক ৰাইজক একগোট কৰি থৈ গ'ল। গতিকে জুবিন গাৰ্গৰ আদৰ্শৰে অসমীয়া মানুহখিনি এই ধৰণেই গোট খাই থাকিব বুলি আমি আশা কৰোঁ। পূৰ্বেও কিন্তু মাৰ্চেল বৰুৱা ছবিক লৈ পিনে তেনেধৰণৰ বিতৰ্ক আৰম্ভ হৈছিল, নাইবা তেখেতক চমনো জাৰি কৰা হৈছিল। তাৰপিছতে আকৌ এই ছবিখন লৈ পিনে তেখেতক হেঁচা প্ৰদান কৰা হৈছে, কিন্তু ৰাইজৰ একাংশ ৰাইজৰ সঁহাৰিত কিন্তু পুনৰবাৰ এই ছবি অংকন কৰিছে। তেনে ক্ষেত্ৰত যদি আগন্তুক দিনত যদি আকৌ যদি তেনেধৰণৰ প্ৰশাসনে যদি এই মাৰ্চেল বৰুৱাক যদি আকৌ তেনেধৰণৰ মানে প্ৰতিবাদী নাইবা এনেধৰণৰ কাৰ্যক লৈ পিনে যদি আকৌ যদি আটক কৰে আৰক্ষীয়ে, তেনে কি আপোনালোকে ৰাইজে সকলোৱে আগবাঢ়ি আহিবনে? চাওক, ৰাষ্ট্ৰ আৰু শিল্পৰ সদায় সংঘাত থাকেই। সেই সংঘাতত ৰাইজ শিল্পীৰ সৈতে থাকে। গতিকে ৰাষ্ট্ৰই সেই কথাটো বুজি পোৱা উচিত যে শিল্প আৰু শিল্পীক জোকাই ল'লে ৰাইজ কিন্তু শিল্পীৰ লগতে থাকিব। গতিকে সেই মৰ্মে তেওঁলোকে কামবোৰ কৰিলে ভাল। এতিয়া জুবিন গাৰ্গৰ সৈতেতো আপুনি বহু ওতঃপ্ৰোতভাৱে জড়িত আছিল, কিন্তু এনেধৰণৰ এক কাণ্ড হ'ব বুলি আপুনি ভাবিছিল? কোনেও ভবা নাছিল। এইটো আৰু এটা নাভূত নাচুত কথা এটা, যি হয়তো জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিবৰ কাৰণে কৰিছে নেকি, যিমান দূৰ শুনিছোঁ। মই আজি আহি পাইছোঁ গুৱাহাটী, যিমান দূৰ শুনিছোঁ জাপানৰ এনিমে, জাপানৰ ষ্ট্ৰীট আৰ্ট, তেওঁলোকে নিজৰ কালচাৰটো, নিজৰ সংস্কৃতিটোক কেনেধৰণে ছাষ্টেইন কৰিব লাগে, নিজৰ ভাষা সংস্কৃতি, সেইটো পৃথিৱীক জাপানে দেখুৱাইছে। তেনেকুৱা প্ৰধানমন্ত্ৰী এগৰাকী আহিলে আমি আচলতে আমাৰ ষ্ট্ৰীট আৰ্টক আৰু বেছি আৰু বেছি উৎসাহে দিব লাগিছিলে যে আমাৰ ইয়াত এনেকুৱা মুৰালছ বা গ্ৰাফিটি, তাৰ এটা ঐতিহ্য আছে। কিনো কৰিব বিচাৰিছে বৰ এটা বুজি পোৱা নাই। তেওঁলোকক কোনে কি উপদেশ দি আছে, কি ভাবি কি কৰি আছে, কিন্তু বৰ দুৰ্ভাগ্যজনক কথা হৈছে। যিকোনো শিল্পকৰ্মৰ ক্ষেত্ৰতে এইটো বৰ দুৰ্ভাগ্যজনক কথা, তাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত।